যি চাৰ্জশ্বিট দিলে সেই চাৰ্জশ্বিটত কি বিসংগতি আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আকৌ এবাৰ মাত মাতিলে অখিল গগৈয়ে জুবিন গাৰ্গে ন্যায় পাবনে নাপায় জুবিন গাৰ্গে সোনকালে ন্যায় পাবনে নাপায় আৰু জুবিন গাৰ্গৰ এই ন্যায়ৰ প্ৰক্ৰিয়াটোক ৰাজনীতিৰ মাজলৈ টানি নিছে নেকি চৰকাৰখনে এই প্ৰশ্নটো অখিল গগৈয়ে উত্থাপন কৰিছে সংবাদমেল সম্বোধন কৰি অসমীয়া মানুহৰ দিল কা ধড়কন জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু সন্দৰ্ভত এছআইটিয়ে দিয়া যিখন চাৰ্জশ্বিট তাৰ বিসংগতি সন্দৰ্ভত এই সংবাদমেল আয়োজন কৰিছোঁ আমি যিখিনি খবৰ পাইছোঁ আৰু যিবিলাক বস্তু আমি পঢ়িবলৈ পাইছোঁ তাৰ ভিত্তিত মই আপোনালোকৰ সন্মুখত এই চাৰ্জশ্বিটখনৰ যি বিসংগতি দুৰ্বলতা সেই দুৰ্বলতা আৰু বিসংগতি সম্পৰ্কে আপোনালোকৰ সন্মুখত কথাখিনি আগবঢ়াব খুজিছোঁ প্ৰথম কথা যে আমি যিগিটা বস্তু মানে সন্দেহ প্ৰকাশ কৰি আছিলোঁ যে এতিয়ালৈকে আইঅ'এ আপোনাৰ হেৰি কৰিবলৈ যোৱা নাই আপোনাৰ আইঅ'এ এতিয়ালৈকে মানে তদন্ত কৰিবলৈ যোৱা নাই সঁচাকৈ এই চাৰ্জশ্বিটত প্ৰতিফলিত হৈছে যে জুবিনদাৰ মৃত্যুৰ কাৰণে ছিংগাপুৰলৈ দুজনীয়া মানুহৰ এটা টীম গৈছিলে এজন এছআইটিৰ হেড মুন্না প্ৰসাদ গুপ্তা আৰু আনজন হ'ল তৰুণ গোৱেল IPS CDSP তিতাবৰ দুজন গৈছিলে আৰু দুজন গৈ মই কৈছিলোঁ যে এতিয়ালৈকে মৃত্যু সম্পৰ্কীয় কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই এতিয়া দেখা গ'ল যে মৃত্যু সম্পৰ্কীয় অকল দুটা বস্তু তাত তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে এটা 500 ml natural mineral water containing water from the place of occurrence এটোৱে কেৱল সাগৰৰ পৰা অকল 500 মিলিলিটাৰৰ পানীৰ বটল এটা সাগৰৰ পানী অকমান লৈ আহিছে এটোৱে তেওঁলোকে ছিংগাপুৰত কৰা প্ৰথম আৰু প্ৰধান এভিডেন্স কি আনিছে সাগৰৰ আধা লিটাৰ পানী দ্বিতীয় যেটো বস্তু তেওঁলোকে আনিছে সেটো হ'ল যি ঠাইত আমাৰ জুবিনদা মৃত্যু হৈছিলে সেই ঠাইত তেখেতসকলে এটা ভিডিঅ' কৰিছে আৰু ভিডিঅ' কৰি আইঅ' নহয় দেই চিআইঅ' নহয় এছআইটিৰ মুন্না প্ৰসাদ গুপ্তা আৰু এজন মানুহ তৰুণ গোৱেল IPS তেওঁলোকে কি কৰিছে তাত ভিডিঅ' এটা কৰিছে আৰু ভিডিঅ' এটা কৰি তাৰ ওপৰত ভিত্তি কৰি এখন মেপ বনাইছে মানে যেটো মই আপোনালোকক কৈ আছিলোঁ যে তাত গৈ হত্যাকাৰীক লগত লৈ গৈ অভিযুক্তক লগত লৈ গৈ গোটেই যে সিনটো ৰিক্ৰিয়েট কৰিব লাগে আপোনালোকে চাগে সবে জানে এইটো কথা যে সিনটো ৰিক্ৰিয়েট কৰিবগে লাগে সেই কামটো নকৰি কি কৰিছে জানেনে তাত গৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰিছে আৰু তাত এখন মেপ এখন বনাইছে তাৰ বাহিৰে আন একো কৰা নাই আশ্চৰ্যজনকভাৱে গোটেই চাৰ্জশ্বিটখন যদি আপোনালোকে চায় তেতিয়াহ'লে গোটেই চাৰ্জশ্বিটখন চালে আপোনালোকে অকল এই দুটা তথ্যই পাব যে য'ত মৃত্যু ঘটিছে তাৰ পৰা আধা লিটাৰ সাগৰৰ পানী লৈ অহা হৈছে
আৰু সেই আধা লিটাৰ সাগৰৰ পানীৰ লগত চাগে জুবিনদাৰ গাত পোৱা সাগৰৰ পানীটোৰ পৰা একে হয় নে নহয় সেইটোকে চাগে এইটো চেণ্ট টু CFSL দিল্লী সেইটোকে তুলনা কৰা হৈছে আৰু তাৰ বাহিৰে একো কৰা হোৱা নাই গতিকে SITয়ে জুবিনদাৰ তদন্ত কৰিবলৈ গৈ অকল আধা লিটাৰ পানী লৈ আহিলে এইটোৱে হ'ল ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা SIT টিমটোৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা এটো আশ্চৰ্যজনক হয় নে নহয় আপোনালোকে নিজে ভাবক মই ভাবিছিলো যে আইও যোৱা নাই আইও নোযোৱাকেতো বাৰু কেতিয়াও নহব SIT টিম গৈছে এইবিলাকৰ কোনো কাম নাই কিছুমান যেনেকে কি ডকুমেন্টছ আনিব লাগিব এক নম্বৰ যে সেইদিনা ইয়াতখনত হাতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে পাৰমিশন ল'ব লাগে সেই পাৰমিশনৰ লেটাৰ এক দুই যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জপিয়াই সেই ইয়াতখন জব্দ কৰা বুলি সিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেন্ট দুই তিনি সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এটো আনিব লাগিছিলে তাৰপিছত কি আনিব লাগিছিলে তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট তাৰপিছত কি কৰিব লাগিছিলে ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট তাৰপিছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট তাৰপিছত এম্বুলেন্সখনৰ ষ্টেটমেণ্ট এওঁলোকে কৈছে যে ৭৫ মিনিটৰ পাছতে ক'বাত আপোনালোকে পঢ়ি আছে চাগে এতিয়া কেইদিন যে ৭৫ মিনিটৰ পাছতে চিকিৎসাৰ কাৰণে এম্বুলেন্স আহিছে তো এটা এম্বুলেন্সখনৰ ৰেস্কিউ টিমটোৰ এম্বুলেন্সৰ ডাক্তৰৰ আটাইবিলাক ডেফিনেটলি হেৰি লাগিব একো কৰা নাই জানি আচৰিত হ'ব যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটা অনা নাই আনকি পোষ্টমৰ্টেম কৰা মানুহকেইজনৰ ডাক্তৰে নিশ্চয় পোষ্টমৰ্টেম কৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই আৰু আচৰিত হ'ব যে জুবিনদা যিটো হোটেলত আছিলে সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই যে ৰুমটো সিল কৰা হ'ল সিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে 19 ছেপ্টেম্বৰত মৃত্যু হৈছে 20 অক্টোবৰত গৈছে এমাহৰ পাছত ৰুমটো পাবগে লাগিছিল আৰু হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এইটো হ'বই লাগিব এইবিলাক আশ্চৰ্যজনকভাৱে একো নাই আৰু আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে